আজি কাৰ্বি আংলং জিলাৰ পাৰুখোৱাত আপকোৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি সুকলমে পালন কৰিলোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচীৰ ভিতৰত গুৰুত্বপূৰ্ণ দুটা আছিল, দুটা নহয় তিনিটাই আছিলে। সেইবোৰৰ ভিতৰত আমাৰ কাৰ্বি আংলং জিলাৰ ভিতৰত প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষকৈ বোকাজান, ডিফু আৰু হাৰাঘাটৰ 4গৰাকী শিক্ষাৰ্থীক আমি অভিনন্দন জ্ঞাপন তথা বিশেষ সম্বৰ্ধনা আমি জনাইছোঁ। ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং জিলা আপকোৰ মঞ্চত প্ৰথমবাৰৰ বাবে আমাৰ কাৰ্বি আংলঙৰ ফালৰ পৰা তিনিটাকৈ বঁটা আমি আজি ঘোষণা কৰিছোঁ আমাৰ কাৰ্বি আংলং আপকোৰ মঞ্চত। আৰু এই বঁটা আমি দুমাহমান পিছত দিয়াৰ ব্যৱস্থা আমি কৰা হৈছে। আৰু এই বঁটা দিবৰ বাবে জুৰি বৰ্ড লাগে আৰু এই জুৰি বৰ্ডৰো সদস্য অলৰেডি গঠন কৰা হ'ল আৰু জুৰি বৰ্ডৰ সদস্যসকলকো ঘোষণা কৰা হৈছে আজি। তেওঁলোক হ'ল বকলীয়াঘাটৰ ভৱেন কোচ, দ্বিতীয়জন হৈছে ডিফুৰ ভৱপ্ৰসাদ দেউৰী আৰু তৃতীয়জন হৈছে আমাৰ ৰজাপথাৰৰ শৰৎ পাটৰ। এই জুৰি বৰ্ডে মানে নিৰ্বাচিত কৰিব কাৰ্বি আংলঙৰ মানে কাক বঁটাটো দিব। তেওঁলোকে গঠন কৰাৰ পিছত আমাৰ সভাপতি সম্পাদকক তেওঁলোকে তথ্যটো দিলে আমি পিছত প্ৰেছ মিট যোগেদি আমি বঁটাটো আমি ঘোষণা কৰিম। গতিকে এই বঁটা ঘোষণা কৰিবলৈ আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি গৌৰৱ অনুভৱ কৰিছোঁ কাৰ্বি আংলঙৰ পৰা। গতিকে আজি আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ আপকোৰ মঞ্চত আহি উপস্থিত হৈছিল গুৱাহাটীৰ পৰা উত্তৰ পূব ভাৰতৰ ধনান মন্ত্ৰণালয়ৰ মানে সদস্য তথা প্ৰাক্তন IAS বিষয়া লংকি ফাংচ। তেখেতে আহি চিফ গেষ্ট হিচাপে ভাষণ দি গ'ল। ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানত কাৰ্বি আংলঙৰ মানে বিভিন্ন প্ৰান্তৰ পৰা বহু কেইগৰাকী সাংবাদিক আহি উপস্থিত হৈছিল। গতিকে ভৱিষ্যতত আৰু ভাল আমি পদক্ষেপ ল'ম বুলি আশা কৰিছোঁ।